নমস্কাৰ শ্ৰদ্ধেয় শিক্ষাগুৰুসকল আপোনালোকক সকলোকে মডাৰ্ণ এডুকেশ্যনেল ইনফো চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছোঁ যে আগতে আমি হয়তো শুনা পাইছিলোঁ বা আমাৰ এক্সিষ্টিং আছে যে ক্লাষ্টাৰ ৰিচাৰ্চ চেণ্টাৰ কোঅৰ্ডিনেটৰ আছে, ব্লক ৰিচাৰ্চ পাৰ্চন আছে। এখেতসকল থকাৰ উপৰিও আজি যিটো অৰ্ডাৰ ওলাইছে সেইটো আপোনালোকে নতুন এটা শব্দ দেখা পাব, সেইটো হৈছে নিপুণ সাৰথী। তো নিপুণ সাৰথী কি হয় সেই বিষয়ে আমি ইয়াতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আপোনালোকে স্ক্ৰীনত চাওক, অৰ্ডাৰটো চালে আপোনালোকে গম পাব। তো আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছে অৰ্ডাৰটো। ইয়াতে ডক্টৰ ওম প্ৰকাশ IAS মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা আসাম। আজি ডেটত ওলাইছে 19 তাৰিখ 11 মাহ 2025। ইয়াতে আপোনালোকে চাওক ছাবজেক্টটো কি দিছে, ৰোল এণ্ড ৰেছপন্সিবিলিটিজ অফ নিপুণ সাৰথী ফৰ ইমপ্লিমেণ্টেশ্যন অফ নিপুণ অসম মিছন FLN ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমেৰেচি। ইয়াতে কি কৈছে, ইউ আৰ এৱাৰ ডেট ফৰ স্মুথ ইমপ্লিমেণ্টেশ্যন অফ দ্য এক্টিভিটিজ under Nipun Assam Mission FLN for grade 1 and 2 in the school, various initiatives including capacity building of teachers have been taken. তো এইখিনি আমি জানো FLNত বহুত ধৰণৰ ইনিচিয়েটিভ লৈ থকা হৈছে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। তো ইন দ্য ফাইনেন্সিয়েল ইয়াৰ 2025-26 also the state has conducted a 3-day district level training for the teachers, 1 teacher per cluster and 2 teachers from each PMC school of your district who will be treated as নিপুণ সাৰথী। তো আমি যিটো শব্দ কৈছিলোঁ যে মই যে কৈছিলোঁ নতুন শব্দ, সেইটো হৈছে নিপুণ সাৰথী। আৰু নিপুণ সাৰথী কোন হয়, যিসকল ছাৰ বা বাইদেউ কেইদিনমান আগতে হয়তো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা 3-দিনীয়া FLNৰ ওপৰত এটা ট্ৰেইনিং বা প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিলে ডিষ্ট্ৰিক্ট লেভেল, এখেতসকলে হৈছে নিপুণ সাৰথী। এতিয়া কথা হৈছে এই নিপুণ সাৰথী ছাৰ বাইদেউসকল যিসকল আছে এখেতসকলৰ ৰোল এণ্ড ৰেছপন্সিবিলিটি কি হ'ব, চাওক আমি এইখিনি শ্ব' কৰি আছোঁ। তো আমাৰ যিসকল নিপুণ সাৰথী ছাৰ বাইদেউ আছে এখেতসকলৰ ৰোল এণ্ড ৰেছপন্সিবিলিটি কি হ'ব সেইখিনি চাওক। উইল মেইনটেইন দ্য ডিটেইল ডাটাবেছ অফ দ্য স্কুল হেভিং FLN গ্ৰেডছ grade 1 and 2 of his/her own school and the school of his/her concerned cluster। এখেতসকলক কি কৰিব লাগিব, নিজৰ বিদ্যালয়ৰ FLN গ্ৰেড যিখিনি ষ্টুডেণ্ট আছে এখেতসকলৰ ডাটাবেছটো মেইনটেইন কৰিব লাগিব। লগে লগে নিজৰ ক্লাষ্টাৰৰ যিসকল বিদ্যালয়ত FLN গ্ৰেড আছে এখেতসকলৰো এই বিদ্যালয়বিলাকৰো ডাটাবেছ মেইনটেইন কৰিব লাগিব। নেক্সট পইণ্ট হৈছে উইল ক্ৰিয়েট এ হোৱাটছআপ গ্ৰুপ ইনক্লুডিং ST/AT টিচিং ইন grade 1 and 2 of the schools having FLN grades grade 1 and 2 of his/her concerned cluster, existing CRCC of the cluster, KRPs and RPs ব্ৰেকেটত দিয়া আছে FLN if available in the cluster। কথাটো কি হ'ল যে এখেতসকলে এটা হোৱাটছআপ গ্ৰুপ ক্ৰিয়েট কৰিব লাগিব আৰু এই হোৱাটছআপ গ্ৰুপত কি থাকিব, যিসকল বিদ্যালয়ত FLN গ্ৰেড আছে সেই বিদ্যালয়বিলাকৰ প্ৰধান শিক্ষকসকল, লগতে যিসকল সহকাৰী শিক্ষকে FLN গ্ৰেড ডেট মিনছ ক্লাছ 1 আৰু 2 পঢ়াই আছে এখেতসকলক, আৰু লগতে যদি FLN ট্ৰেইনিঙৰ কোনোবাই KRP বা RP যদি আছিলে এখেতসকলকো সেইটো গ্ৰুপত এড কৰি ল'ব লাগিব হোৱাটছআপ গ্ৰুপত। নেক্সট পইণ্টটো হৈছে উইল অৰ্গেনাইজ অনলাইন মিটিং এলং উইথ দ্য মেম্বাৰ্ছ অফ দ্য হোৱাটছআপ গ্ৰুপ ক্ৰিয়েটেড ফৰ দিছ গ্ৰুপ ফৰ ডিছকাশ্যন অনলি অন একাডেমিক এৰিয়াজ ইছ্যুজ ৰিলেটেড টু FLN। আৰু সেই গ্ৰুপটো যে ক্ৰিয়েট কৰিলে সেই গ্ৰুপৰ মেম্বাৰসকলৰ লগতে কি কৰিব লাগিব, অনলাইন মিটিং কৰিব লাগিব। কিহৰ ওপৰত, FLNৰ ওপৰত। FLNৰ যি একাডেমিক এৰিয়াজ আছে বা ইছ্যুজ আছে সেইবিলাকৰ লগত সিহঁতে অনলাইন মিটিং কৰিব লাগিব। নেক্সট পইণ্ট হৈছে উইল গ' থ্ৰু FTB লেংগুৱেজ এণ্ড মেথামেটিক্স। যিটো আমাৰ টেক্সট বুক আছে মেথামেটিক্স আৰু নিউমেৰেচি যি টেক্সট বুক আছে সেইটো দি ইহঁতে কি কৰিবলৈ অল দ্য লাৰ্ণিং মেটেৰিয়েলছ লিটাৰেচি এণ্ড নিউমেৰেচি এণ্ড
training modules of last few years which have already been provided to the school. তো আপোনালোকে জানে আমাৰ যি ট্ৰেইনিং হৈ আছে এফএলএনৰ যিদিনাৰ পৰা আৰম্ভ হৈছে ট্ৰেইনিং হৈ আছে তেতিয়াৰ পৰা প্ৰত্যেকখন প্ৰশিক্ষণৰ শেষত বা প্ৰথমতে হওক এখনকৈ মডুল দিয়া হৈছে। এই মডুলখিনি এভেইলেবল নিজৰ লগত ৰাখিব লাগিব, টেক্সট বুক লেংগুৱেজ আৰু মেথামেটিক্সৰ লগত ৰাখিব লাগিব। লগতে যিখিনি TLM দিয়া হৈছে এইখিনি মেটেৰিয়েলছখিনি টিচিং লাৰ্ণিং মেটেৰিয়েলছ দিয়া হৈছে এইখিনি এই সাৰথী আমাৰ ছাৰ বাইদেউসকল যে আছে সাৰথী ছাৰ বাইদেউসকলৰ লগত এভেইলেবল ৰাখিব লাগিব। নেক্সট পইণ্টটো হৈছে উইল গ' থ্ৰু NAP 2020 NCF 2020 ভিডিঅ' ক্লিপছ লিটাৰেচি এণ্ড নিউমেৰেচি আদাৰ ৰিলেভেণ্ট ডকুমেণ্টছ ৰিভাইজড নিপুণ লক্ষ্য holistic progress card etc. related to education and FLN. তো আমাৰ ইয়াতে পইণ্টছটো কি কৈছে NAP 2020 আমাৰ নিউ এডুকেশ্যন নেশ্যনেল এডুকেশ্যন পলিচি 2020 আৰু নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক 2022 যি আছে সেইটো আৰু লগতে FLN ৰিলেটেড যিবিলাক ভিডিঅ' ক্লিপছ আছে আৰু হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড নিপুণ লক্ষ্য যিবিলাক আছে আমাৰ সেইখিনি বস্তু এখেতসকলৰ লগত এভেইলেবল ৰাখিব লাগিব। আৰু কি কৰি লাগিব যিখিনি আমাৰ অনলাইন মিটিং হ'ব তাতে এইখিনি ডিছকাশ্যন কৰিব লগা আছে। নেক্সট পইণ্টছ হৈছে উইল ইমপ্লিমেণ্ট FLN এক্টিভিটিজ ফুল্লি ইন হিজ হাৰ স্কুলছ she will innovate explore academic activities strategies including preparation of TLMs for smooth functioning of FLN activities in his her own school and the school of his her cluster. তো এই যিসকল সাৰথী ছাৰ বাইদেউ আছে এখেতসকলে কি কৰিব লাগিব নিজৰ বিদ্যালয়ৰ কাৰণে ষ্ট্ৰেটেজি বা এক্টিভিটিখিনি কৰিব লাগিব। লগতে নিজৰ ক্লাষ্টাৰৰ ভিতৰত যিখিনি FLN গ্ৰেড বিদ্যালয় আছে এখেতসকলৰ কাৰণে এখেতসকলে প্ৰিপেয়াৰ কৰিব লাগিব। তাৰপিছত নেক্সট পইণ্টটো হৈছে উইল কোঅপাৰেট এণ্ড কোঅৰ্ডিনেট উইথ দ্য ফাংচনাৰিজ অফ ব্লক মিছন অফিচ। আৰু এখেতসকলে কি কৰিব লাগিব ব্লক মিছন অফিচৰ লগতো কোঅপাৰেট বা কোঅৰ্ডিনেট কৰিব লাগিব। নেক্সট পইণ্টছ হৈছে উইল হেল্প ইন ডিজাইনিং অৰ্গেনাইজিং এণ্ড ইম্পাৰ্টিং দ্য ট্ৰেইনিং প্ৰগ্ৰাম এজ পাৰ authorities order direction which are organized from time to time in cluster and block levels. এখেতসকলে আৰু এটা ডাঙৰ ৰেছপনচিবিলিটি হৈছে এখেতসকলে ব্লক বা ক্লাষ্টাৰ লেভেলত যেতিয়া ট্ৰেইনিঙৰ অৰ্ডাৰ আহে সেইবিলাক কেনেধৰণৰ হ'ব কেনেকৈ অৰ্গেনাইজ কৰিব পৰা যাব ইয়াতো এখেতসকলক ইনভলভ হ'বলৈ এই অৰ্ডাৰৰ যোগে নিৰ্দেশ দিছে। নেক্সট পইণ্টটো হৈছে উইল পাৰ্টিচিপেট ইন BSCG মিটিং এজ পাৰ অথৰিটিজ অৰ্ডাৰ ডাইৰেকশ্যন। এখেতসকলক কি কৰিব লাগিব BSCG মিট যে হয় আমাৰ আপোনালোকে জানে BSCG মিটত আমাৰ CRCC ছাৰ বাইদেউসকলে আছিলে BRP ছাৰ বাইদেউসকল আছিলে BMC ছাৰ বা বাইদেউসকল আছিলে লগতে FLN কনচালটেণ্ট এনেকুৱা আৰু ডাইটৰ পৰা ইনচাৰ্জ থাকে এখেতসকলে আছিলে। তো এতিয়া কি কৰিছে আমাৰ যি হৈছে নিপুণ সাৰথী ছাৰ বাইদেউসকল আছে এখেতসকলকো ইয়াতে ইনভলভ কৰিব দিছে বা এখেতসকলকো পাৰ্টিচিপেট কৰিব দিছে। নেক্সট পইণ্ট হৈছে উইল এক্ট এজ কি ৰিচোৰ্চ পাৰ্চন ইন দ্য মান্থলি ক্লাষ্টাৰ লেভেল অৰিয়েণ্টেশ্যন অফ টিচাৰ্ছ along with the support of concerned CRCC of the cluster KRPs and RPs FLN if available in the cluster. আৰু এখেতসকলে আৰু এটা ৰেছপনচিবিলিটি হৈছে এখেতসকলে কি ৰিচোৰ্চ পাৰ্চন হিচাপে আমাৰ মান্থলি যিটো ক্লাষ্টাৰ লেভেল মিটিং হয় ক্লাষ্টাৰত তাতে এখেতসকলে CRCCৰ কোঅৰ্ডিনেশ্যনৰ লগত CRCC বা আগৰ যদি কোনোবাই KRP ট্ৰেইনিং লোৱা আছে FLNৰ বা RP ট্ৰেইনিং যদি লোৱা আছে এখেতসকলে সকলোৱে মিলি কি কৰিব লাগিব ক্লাষ্টাৰ লেভেল যিটো অৰিয়েণ্টেশ্যন আছে তাতে কি ৰিচোৰ্চ পাৰ্চন হিচাপে ৰোল প্লে কৰিব লাগিব। নেক্সট পইণ্টছ হৈছে উইল প্ৰিপেয়াৰ ডকুমেণ্টছ অন গুড প্ৰেক্টিচেছ এণ্ড উইল শ্বেয়াৰ ইন BSCC এণ্ড মান্থলি ক্লাষ্টাৰ লেভেল অৰিয়েণ্টেশ্যন অফ টিচাৰ্ছ। আৰু এখেতসকলে আৰু এটা ৰেছপনচিবিলিটি হৈছে এখেতসকলে ডকুমেণ্টছ প্ৰিপেয়াৰ কৰিব লাগিব আৰু কিহৰ ওপৰত যদি নিজৰ বিদ্যালয়ত এখেতসকলে কিবা গুড প্ৰেক্টিচ কৰিছে বা ইনোভেটিভ আইডিয়া যদি ইমপ্লিমেণ্ট কৰিছে FLN গ্ৰেডত সেইখিনি কি কৰিবলৈ ডকুমেণ্টেড কৰিব লাগিব আৰু এইখিনি BSCG বা মান্থলি ক্লাষ্টাৰ লেভেল যিটো অৰিয়েণ্টেশ্যন হ'ব তাতে
যিসকল ছাৰ বাইদেউ পাৰ্টিচিপেট কৰিব এখেতসকলৰ সন্মুখত উপস্থাপন কৰিব লাগিব। নেক্সট পইণ্টছ, উইল মেইনটেইন দ্য ৰেকৰ্ডছ অফ চিলড্ৰেনছ লাৰ্ণিং লেভেল হিজ হাৰ অন স্কুল। আৰু এখেতসকলে কি কৰিব লাগিব, নিজৰ বিদ্যালয়ৰ এপ্লেন গ্ৰেডৰ যিসকল ছাত্ৰ ছাত্ৰী আছে এখেতসকলৰ পাৰফৰ্মেঞ্চৰ ওপৰত ৰেকৰ্ডখিনি মেইনটেইন কৰিব লাগিব। আৰু প্লান ফৰ এডিশ্যনেল ছাপৰ্ট এজ পাৰ নিড। আৰু যদি ইম্প্ৰুভমেণ্টৰ কাৰণে কিবা প্লান কৰিব লগা আছে, প্লান নিশ্চয় কৰিব লাগিব সেইখিনি, আৰু কেনেকৈ ছাপৰ্ট কৰিব পৰা যায় সময়ে সময়ে অৱস্থাৰ ওপৰত আমি চিন্তা কৰি কোনজন ছাত্ৰ ছাত্ৰীক কি ধৰণৰ ছাপৰ্ট দিব পৰা যায় তেনেকুৱা ধৰণৰ ওপৰত চিন্তা চৰ্চা কৰি এখেতসকলে প্লান বনাব লাগিব। তো এইখিনিয়ে আছিল, আপোনালোকে দেখা পাইছে এইখিনিয়ে আছিলে ৰেছপনচিবিলিটি অফ সাৰথি, নিপুণ সাৰথি। তো এতিয়া কথাটো হৈছে, আগতে আমাৰ CRCC ছাৰ বাইদেউসকলে কৰিছিলে বা BRP ছাৰ বাইদেউসকলে কৰিছিলে, BMC অফিচৰ পৰা এইখিনি হয়তো মনিটৰ কৰিছিলে, কিন্তু এতিয়া নতুনকৈ সংযোজন কৰিছে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা ভাল পদক্ষেপ, নিপুণ সাৰথি বুলি সংযোজন কৰিছে। আৰু আশা কৰিছোঁ আমাৰ এফএলএন গ্ৰেডৰ যি অবজেক্টিভ আছে বা আউটকাম যিখিনি এচিভ কৰিব লাগে, কম্পিটেঞ্চি যিখিনি এচিভ কৰিব লাগে ছাত্ৰ ছাত্ৰীসকল, এইখিনি হোৱাত সহায়ক হ'ব। তো আজিলৈকে মই এই ভিডিঅ'ৰ জৰিয়তে এইখিনিয়ে শ্বেয়াৰ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে যদি ভিডিঅ'টি চাই উপকৃত হয় বা ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।